15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনাৰ বাবে মোৰ একেবাৰে আগ্ৰহ নাছিল। কংগ্ৰেছৰ দুই এজন সদস্যক মই অনানুষ্ঠানিকভাৱে জনাইছিলো যে এই দাবীটো কৰি থাকিব নালাগে। ফাইলত তৰুণ গগৈ জল পটকৈ সহি আছে। এডিশনাল চিফ সেক্ৰেটাৰীয়ে কৈছে তেওঁৰ এজন ইনচাৰ্জ মেম্বাৰক বাৰে বাৰে কাৰ্যকাল বঢ়াই দিয়া, তেওঁ নোটাৰী আছিল, এডভোকেটো নাছিলে, ক'ব গ'লে তেনেকুৱা এজন মানুহক চেয়াৰমেন কৰা কাৰ চৰকাৰ দিনত হৈছে, এই গোটেইখিনি দোজ আৰ পাৰ্ট অফ ৰেকৰ্ডছ। আজি কেনেকে ভুল হ'ব পাৰে? তৰুণ গগৈ সহিটোতো ভুল হ'ব নোৱাৰে ৰাকেশ পালক নিযুক্তি দিয়া। সেইবাবে মই ৰিলেশ্যন আৰু সম্পৰ্কক মই সন্মান কৰোঁ কাৰণে মই খুব ৰিলাক্টেণ্ট আছিলোঁ যে অন্তত মই মুখ্যমন্ত্ৰী হিচাপে যাতে এইখন মই লে কৰিব নালাগে। কোনে মোক পুছ কৰিলে? ইট ইজ দ্য কংগ্ৰেছ পাৰ্টি। বিপ্লৱ শৰ্মাখন আনক আনক আনক, কোনোবাই হয়তো কৈ দিছিল কৰবাত আমিয়ে কৰবাত আছো নেকি। যোনে অখিল গগৈ ডাঙৰীয়াৰ মনত আমাৰ প্ৰতি এটা ধাৰণা আছে, মইতো আহ্বান জনাই যে 3 দিনমান মোৰ ঘৰত থাকক, তেতিয়া বুজি পাব যে আমি কোন শ্ৰেণীৰ মানুহ হয়। যদি মই সেইটো কামেই কৰিলোহেঁতেন, টেটত পুলিচত স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া এটা মই আৰম্ভই নকৰিলোহেঁতেন, সকলোৰ পৰা 3 লাখ টকা ললোহেঁতেন। আজি অসমৰ স্বচ্ছ নিযুক্তিৰ ইতিহাসৰ লগত অখিল গগৈ ভাল পাক বেয়া পাক হিমন্ত বিশ্ব শৰ্মা সদায় কাৰণে যুগমীয়া হৈ থাকি গ'ল। এতিয়া অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ লগত এলায়েন্স আছে নে মই নাজানো। তেওঁ কি ক'লে যে বিয়াতটো বস্তু ল'বই পাৰি, দিয়াজনৰ কি আপত্তি আছে? হয়, কোনো আপত্তি নাই। 3 লাখ টকাৰ গহনা দিলে, নামটো ক'ব খোজা নাই, অসমৰ সাংসদ এজনে 3 লাখ টকা বিয়াত গহনা ল'লে। এটা কংগ্ৰেছ দলে তেওঁক ভাল পায় নে বেয়া পায় মই নাজানো। কংগ্ৰেছে কৈ আছে বিয়াতটো ল'বই পাৰে। আৰে বিয়াত চবেই ল'ব পাৰি, খালি লোৱাৰ পিছত ইনকাম টেক্সত জনাব লাগিব আমি লৈছো বুলি। 2014 চনৰ মই ৰিটাৰ্ণখন দেখা পাইছো, কিয় ইলেকশ্যন এফিডেভিট দিব লাগে। 2014 চনৰ ইলেকশ্যন এফিডেভিটত এই সোণৰ অলংকাৰখিনি দেখুওৱা নাই। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অহাৰ পিছত গৌৰৱ গগৈৰ নামে মই চবকে হাক দি দিছিলো যে এইবোৰ নকবি। কোনে লৈ আহিলে? অখিল গগৈ ডাঙৰীয়াই। বাহিৰত ইম্প্ৰেশ্যনটো এনেকুৱা যে মই খুব তেওঁৰ শুভাকাংক্ষী, কিন্তু মাৰটো এনেকে মাৰে যাতে উঠি যাব নোৱাৰে। লোৱাটো ইম্পৰ্টেণ্ট নহয়, তাত এইটো কথা লিখা আছে যে এই গিফ্টটো দিয়াৰ পিছতে ঘটনাই নাটকীয় মূৰ লৈ লয়, যে যি আগলৈকে মোক পাৰ্মানেণ্ট কৰিব বিচৰা নাছিল, বিয়াৰ পিছতে মোৰ প্ৰতি তেওঁ সহজ আৰু সৰল হৈ পৰে, চেয়াৰমেন বনাই দিলে। ডেট টাৰ্ণ অফ ইভেন্ট হেজ টেকেন প্লেচ। যদি ৰিপৰ্টটো চাই, মুকুল শইকীয়াৰ ষ্টেটমেণ্টটো চাই, টাৰ্ণ অফ ইভেন্ট ষ্টাৰ্টেড ফ্ৰম ডেট মেৰেজ। যে মই বিচাৰো গৌৰৱ গগৈ বিং দ্য son of Chief Minister Torun Gogoi, he must defend his father now. 3 দিন নিজৰ পিতৃৰ ওপৰত অভিযোগ আহিছে, নো ষ্টেটমেণ্ট। নিজে বিয়াত টকা লোৱা কথা আহিছে, ইনকাম টেক্সত দেখুৱাইছো বুলিও কোৱা নাই, নাই দেখুওৱা বুলিও কোৱা নাই। আৰু এই মানুহবিলাকে হৈছে নতুন অসমৰ একোজন চিৰজাগ্ৰত প্ৰহৰী। মানে মানুহ কেনেকে কেমোফ্লেজ কৰিব পাৰে। তাত ৰাকেশ পালে ইমানলৈকে নাই। ৰাকেশ পালৰ তাতে লিখা আছে যে চাকৰিয়াল ছোৱালীৰ প্ৰাৰ্থীৰ সতীত্ব হৰণৰ কামতো তেওঁ লিপ্ত হৈছিল, মাকে কৈছিল। আমিতো মই প্ৰথম দিনাই কৈছিলো যে অখিল গগৈ, কমল মেধি, গৌৰৱ গগৈ বিলাকত আমি যাবই নালাগে। আনকি মই ৰিপৰ্টটো দিব খোজা নাছিলো, আপোনাৰ নামটো মই দেখা পোৱা কাৰণে। আপুনি কম, তৰুণ গগৈ বেছি, যে তৰুণ গগৈ ডাঙৰীয়াৰ নামটো থকাৰ কাৰণে মই ৰিপৰ্টটোৱে দিব খোজা নাছিলো। কিন্তু আপোনালোকে হেঁচা মাৰি 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 ৰিপৰ্টটো দিয়ক, ৰিপৰ্টটো দিয়ক, ৰিপৰ্টটো দিয়ক। নাও ইউ ফেচ দ্য কনচিকুৱেন্স।